আজি এই মুকলি সভাভাগী শুভ উদ্বোধন কৰা পূজ্যপাত ধন সদস্য শ্ৰীযুত প্ৰমোদ তামুলীবাগ, নাজিৰা জিলা শাখাৰ উপসভাপতি সম্পাদক প্ৰমুখ্যে কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকল, শ্ৰীমন্ত শংকৰদেৱ সংঘ মূল সংঘৰ আমাৰ বিত্ত সমিতিৰ সম্পাদক প্ৰশান্ত বৰাবাগ আৰু আমাৰ ৰেখা তামুলী এগৰাকী মূলৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াসকল, জিলা শাখাৰ সন্মানীয় উপদেষ্টা মণ্ডলী, ছখন আঞ্চলিক শাখাৰ সভাপতি সম্পাদক বাপাইসকল, প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক বাপাইসকল, উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বাপাইসকল, এই আঞ্চলিক শাখাৰ বিষয়ববীয়াসকল, প্ৰাথমিক শাখাৰ পৰা অহা বাপাইসকল, জিলাধিনায়ক প্ৰমুখ্যে সেৱক সেৱিকাসকল, সকলোকে আমাৰ আন্তৰিক সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে উদ্বোধকভাৱে মহাপুৰুষ মাধৱদেৱৰ সম্পৰ্কত মই কোৱাৰ আধা কথা কৈ গুচি গ'ল। মোৰ ক'বলগীয়া কিবা আছে বুলি মই ভবা নাই। আমাৰ আদৰণি সমিতিৰ সভাপতিৰ বাবে প্ৰায় 7 পৃষ্ঠা জোৰা 5 পৃষ্ঠা জোৰা এখন অভিভাষণ পাঠ কৰি আপোনালোকক স্থানীয়ভাৱে হওক মহাপুৰুষ মাধৱদেৱৰ বিষয়ে বহলভাৱে কথাখিনি কৈ থৈ গ'ল। আকৌ জিলা শাখাৰ সভাপতিৰ বাবেও 8 কৈ থৈ গুচি গ'ল। গতিকে নিৰ্দিষ্ট বক্তালে ক'বলগীয়া কিবা আছে বুলি মই ভবা নাই। আৰু ইয়াত যিসকল বহি আছে মোৰ বোধেৰে শৈক্ষিক কথাকেইটা দি দিয়াৰ পাছতো আপোনালোকৰো চাগে এবাৰ যাব পৰা এটা অৱস্থাতেই বহি আছে। বাপাইসকল, 26 কৰি 17 বছৰ হ'ল। 26 কৰি 17 বছৰ। এই 26 কৰি 17 বছৰটো মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ পাতিবলৈ লৈছে। সংখ্যা বাঢ়ি গৈ থাকিব, কিন্তু এই 26 কৰি 17 ভৰি দিলে আকৌ অহা বছৰলৈ 18 কৰিব, এনেকৈ পৰি গৈ থাকিব। আমি সভা সমিতি পাতিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লৈছোঁ। ইয়াৰ ওপৰত শংকৰদেৱ মাধৱদেৱ বঁটা পাইছে বা গৱেষণা কৰি বহুত গৱেষকে বিভিন্ন ধৰণৰ গ্ৰন্থ প্ৰস্তুত কৰিছে। ইমান কৰিলেই বা আমি সভা সমিতি পাতিলেই মহাপুৰুষ মাধৱদেৱৰ বা শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তি আৰু কৃতিত্ব আমি আদায় কৰিব পাৰিমনে? এই কথাটো কিন্তু এটা চিন্তাৰ বিষয় হৈ পৰিছে। আজি ইয়াত 103খন প্ৰাথমিক আছে। 103খন প্ৰাথমিকত আজিৰ দিনটোৰ কাৰণে আমি আচলতে কিয় আহিব নোৱাৰোঁ, কিয় আমি শ্ৰৱণ কৰিব নোৱাৰোঁ? তাৰমানে শ্ৰীমন্ত শংকৰদেৱ আৰু তাৰাৰ্কপূৰ্ণ শিষ্য মহাপুৰুষ মাধৱদেৱক এতিয়াও আমি নামঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছোঁ আৰু অসমৰ ভিতৰত আবদ্ধ কৰি ৰাখিছোঁ। আমি মুখেৰে কৈ আছোঁ বিশ্ব দৰবাৰলৈ নিব লাগে, কিন্তু আমাৰ ন্যায়ৰ সম্পদ কি আছে? ন্যায়ৰ কাৰণে সম্পদ কি আছে? কেনেকৈ আমি আগবাঢ়ি যাম? বাৰু যেই নহওক, মই এই কথাটো প্ৰথমে এইকাৰণেই কৈছোঁ, আজি মহাপুৰুষ মাধৱদেৱৰ কীৰ্তি আৰু কৃতিত্বৰ সম্পৰ্কে বা মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি সম্পৰ্কে যিখিনি কথা ক'বলগীয়া আছে, মই চমুকে কেইটামান কথা কৈয়ে সামৰণি মাৰিম। আপোনালোকে জানে যে অসমত দুপা ফুল, যি দুপা ফুল আজিও আমি সুগন্ধি লৈ জীয়াই আছোঁ।
প্ৰথম ফুল পাই হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু দ্বিতীয় ফুল পা হৈছে মহাপুৰুষ মাধৱদেৱ। এই দুজনাৰ মহাপুৰুষৰ যি বাণী, যি তেওঁলোকৰ আদৰ্শ, যিবিলাক নীতি, যিবিলাক সদাচাৰৰ কথা আছে, আমি যদি এটাও বাদ দি দিওঁ তেতিয়াহ'লে আমাৰ উশাহ নিশাহ বন্ধ হৈ যাব। আমাৰ উশাহ নিশাহ বন্ধ নকৰিবৰ কাৰণে এই মহাপুৰুষ দুজনাক আমি প্ৰথমতে শ্ৰদ্ধা কৰিব লাগিব, ভক্তি কৰিব লাগিব। এই শ্ৰীমন্ত শংকৰদেৱ তেখেত আছিলে নিবৃত্তি মাৰ্গৰ আৰু মহাপুৰুষ মাধৱদেৱ আছিল প্ৰবৃত্তি মাৰ্গৰ। মাৰ্গ দুটা বেলেগ বেলেগ। আৰু মাধৱ শব্দটোৰ নামটোতে তেওঁলোকৰ অৰ্থ সোমাই আছে। মা পদে লক্ষ্মী, ধপ পদে স্বামী। পুৰুষ আৰু প্ৰকৃতিৰ যেনেকুৱা, জীৱাত্মা পৰমাত্মাৰ যেনেকুৱা, শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সম্পৰ্ক আছিল তেনেকুৱা। যিখন পৃথিৱীত কৃষ্ণ প্ৰয়াণ কৰিল, সেইখন পৃথিৱীতেই তাণ্ডৱ লীলা আৰম্ভ হ'ল। ধ্বজ, ব্ৰজ, যৱ, পংকজ, অংকুশ চিহ্নৰ পৰা বঞ্চিত হ'ব লগা হৈছিল। এইখন পৃথিৱীত কলিৰ প্ৰাদুৰ্ভাৱ বাঢ়িল। কলিৰ প্ৰাদুৰ্ভাৱ বাঢ়ি অহাৰ লগে লগে নৰবলি প্ৰধান প্ৰথা পৰ্যন্ত আৰম্ভ হ'ল। নানা দেৱ দেৱী আৰম্ভ হ'ল এইখন ৰাজ্যত। কৃপাময় কৃষ্ণই চিন্তা কৰিলে যে এই জীৱবোৰ উদ্ধাৰ কৰিবই লাগিব। এই অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সেই কৃষ্ণ আৰু বলৰাম অভেদীশ্বৰ, যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ অভেদীশ্বৰ হিচাপে ইয়াত আবিৰ্ভাৱ হ'ল। আবিৰ্ভাৱ হৈ এতিয়া আপোনাৰ মোৰ জন্ম হৈছে, তেওঁবিলাকৰ আবিৰ্ভাৱ হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তাৰ প্ৰপন্ন বিশ্ব মহাপুৰুষ মাধৱদেৱৰ মৃত্যু তিথি নাপাতে, তেওঁলোকৰ আবিৰ্ভাৱ তিথিটো কিন্তু পালন কৰে। হয়নে কথাটো? কিয় যে তেওঁবিলাকৰ এতিয়াও আবিৰ্ভাৱ হৈয়ে আছে, যুগে যুগে অৱতাৰ ধাৰণ কৰি আছে। ঠিক তেনেকৈ কলুষিত অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ হৈ দুটা ধাৰা তেওঁলোকে সৃষ্টি কৰিলে। এটা প্ৰবৃত্তি মাৰ্গৰ ধাৰা, এটা নিবৃত্তি মাৰ্গৰ ধাৰা। এতিয়া মহাপুৰুষ মাধৱদেৱৰ বাল্যকাললৈ যদি যাওঁ, বৰ বেদনাদায়ক, বৰ বেদনাদায়ক। তেখেতৰ বিভিন্ন ঘাত প্ৰতিঘাত সংগ্ৰাম, জীৱনৰ যিখিনি মানে অতিক্ৰম, ঘাত প্ৰতিঘাত অতিক্ৰম কৰিব লগা হৈছিল, এই বহল ব্যাখ্যালৈ গ'লে বহুত সময় লাগিব। মুঠতে কৈ থওঁ যে তেওঁবিলাকৰ জীৱন কীৰ্তি আৰু কৃতিত্বত বৰ সুখেৰে জীৱন অতিবাহিত কৰা নাছিল। বহুত দুখেৰে তেওঁবিলাকে সমাজখনৰ কাৰণে, তেওঁবিলাকে গুৰু ধৰ্মৰ কাৰণে, গুৰু সাহিত্যৰ কাৰণে, গুৰু সংস্কৃতিৰ কাৰণে কিমান যে দুখ কৰি থৈ গ'ল, সেইখিনি এতিয়া নপঢ়া আৰু নুশুনা কোনো নাই ইয়াত। সকলোৱে সেইখিনি কিন্তু জানো বা পঢ়িছোঁ বা শুনিছোঁ বা দেখিছোঁ। এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ দুয়োজনাৰ দুখ দুৰ্গতিৰ কথা কোনে বুজিব, কোনে কৰিব, কোনে শুনিব? গতিকে মহাপুৰুষ মাধৱদেৱৰ
বংশগত কথালৈ যদি যাওঁ সেইফালেও যথেষ্ট সময় ল'ব। তেওঁ শিক্ষাৰ পৰা আৰম্ভ কৰি তেওঁ মাক দেউতাকৰ পৰা আৰম্ভ কৰি যদি গোটেই কথাখিনি লওঁ কিন্তু সময় ল'ব। মই সেইকাৰণে থপিয়াই কেইটামান কথা ক'ব বিচাৰিছোঁ। মহাপুৰুষ মাধৱদেৱৰ বাল্যকালটো বেদনাদায়ক যিহেতু বুলি কৈছোৱেই, এই মহাপুৰুষ মাধৱদেৱে ইমান শ্ৰম কৰি ত্যাগ কৰি তেওঁৰ জীৱনৰ পাতনি মেলিছে, সেইখিনি আপোনালোকৰ সকলোৱে জ্ঞাত। এই যে মাক নৰিয়াত পৰিছিল, বৈনায়ক ৰামদাসক পঠিয়াই দিছিল ছাগলী আনিবৰ কাৰণে, কিন্তু বৈনায়ক ৰামদাস আছিল মহাপুৰুষ মাধৱদেৱ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তেওঁ শিষ্য আছিল। এই ছাগলীৰ কাৰণে আনিবলৈ যেতিয়া পঠিয়াই দিলে, ৰামদাসে নানিল। মাধৱদেৱে ৰামদাসক ধমকি দিছে, বিহানে টকা দিলেও নানিল ছাগল, বুদ্ধিত পাগল। ৰামদাসে কৈছে যে এইবোৰ কৰিব নালাগে। তেওঁ উত্তৰ দিছে তেনেকৈ, তেওঁ কৈ দিব পৰা নাই যে মই গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য তুমি। তেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ কথাটো যেতিয়া কৈ দিলে, কৈ দিয়াৰ লগে লগে মহাপুৰুষ মাধৱদেৱৰ খং উঠি গ'ল। খং উঠি কি ক'লে, মই পণ্ডিত, মোতকৈ আৰু কোন পণ্ডিত আছে, কোন পণ্ডিত আছে বুলি ক'লে। তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ ৰামদাসে নিয়াৰ ব্যৱস্থা কৰিলে যে তোমাক এজন পণ্ডিতৰ নাম ক'ব পাৰিম, বোলে শ্ৰীমন্ত শংকৰ। বোলে কোন শ্ৰীমন্ত শংকৰদেৱ, কোন শ্ৰীমন্ত শংকৰ? বোলে তেওঁৰ ওচৰলৈ ব'লা, তেওঁৰ ওচৰত তুমি সকলো প্ৰশ্নৰ উত্তৰ পাই যাবা। এই বুলি ৰামদাস আৰু মহাপুৰুষ মাধৱদেৱ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ গ'ল। শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ যাওঁতে প্ৰথমতে সেৱা কৰিছে এজন ব্যক্তি হিচাপে, এজন ভকত হিচাপে, আৰু সেই সেৱা কৰি তেওঁ যি বহিল, গুৰুজনে তেওঁ ৰামদাসক সুধিছে এওঁ কোন? এওঁ ক'লে মাধৱ। মাধৱৰ পৰিচয় ল'লে, পুৰণিৰ বংশৰ কথাবোৰ আহি গ'ল। এইখিনি লোৱাৰ পাছত মাধৱদেৱক মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সুধিছে তুমি কি শাস্ত্ৰ পঢ়িছা? তেওঁ কৈছে মই সকলো শাস্ত্ৰ পঢ়িছোঁ, প্ৰবৃত্তি আৰু নিবৃত্তি দুইটাৰ শাস্ত্ৰ পঢ়িছোঁ। বোলে হয় নেকি? হয়। তুমি দেখোন বহুত শাস্ত্ৰ পঢ়িছা। তেওঁতো অহংকাৰ না, পঢ়িল। এই বুলি প্ৰবৃত্তি মাৰ্গৰ কথাবোৰ অৰ্থাৎ শ্লোকবোৰ মহাপুৰুষ মাধৱদেৱে গাবলৈ আৰম্ভ কৰিলে, আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ নিবৃত্তি মাৰ্গৰ শ্লোকবোৰ গাবলৈ আৰম্ভ কৰিলে। এইটো 1522 খ্ৰীষ্টাব্দত যোৰহাট বেলগুৰিত এই ঘটনা। 2022 খ্ৰীষ্টাব্দত প্ৰবৃত্তি আৰু নিবৃত্তিৰ মাৰ্গৰ শ্লোকসমূহ যেতিয়া মাতিল, একেবাৰে শেষৰ শ্লোকটো হ'ল যে বৃক্ষৰ মূলক আনি দিলে জল, পিপিতি হৈ জান নালমাত পুষ্প ভল। গছৰ গুৰিত পানী দিলে হৈ যায়, ডালে পাতে সিঁচাৰ কোনো প্ৰয়োজন নাই। তেতিয়া মহাপুৰুষ মাধৱদেৱে তেওঁ সেই অহংকাৰ নাইকিয়া হৈ গ'ল, আৰু লগে লগে শ্ৰীমন্ত শংকৰদেৱৰ চৰণত প্ৰণিপাত জনালে। তেতিয়া মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ মাধৱদেৱক সুধিলে তুমি মোক কিয় সেৱা কৰিলা? দুবাৰ কৰিলা যে? বোলে প্ৰথমবাৰ মই এজন আপোনাৰ সাধাৰণ মানুহ বুলি ভাবিছিলোঁ, দ্বিতীয়বাৰ সেৱা কৰিছিলোঁ মই মোৰ যিটো অহংকাৰ, মই মোৰ যিটো পাণ্ডিত্য, মই মোৰ যিটো শক্তি প্ৰয়োগ কৰি আছিলোঁ, সেইটো সম্পূৰ্ণ আপুনি মোক কি কৰিলে? ধুই নিকা কৰি দিলে। যেনেকৈ জুই একুৱাত
সোণ যদি গলাই দিয়া যায় সেই সোণৰ উজ্জ্বলতা বাঢ়ে। তেনেকৈ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ মাধৱদেৱে যেতিয়া লগ পালে সোণত সুৱগাৰ চৰিলবোৰ আৰু সেই সোণগাৰ যেতিয়া চৰিল মহাপুৰুষ মাধৱদেৱে প্ৰবৃত্তি মাৰ্গ অৰ্থাৎ শাক্ত মাৰ্গটো সম্পূৰ্ণ বাদ দি কেৱল নিবৃত্তি মাৰ্গত নিগুণ মাৰ্গত তেওঁ সোমাই পৰিল। এতিয়া এই যে নিগুণ মাৰ্গত সোমাই পৰিল গুৰুৰ সেৱা গু মানে আন্ধাৰ ৰু মানে পোহৰ। আপুনি যদি কাৰোবাৰ পৰা এটা কথা শিকিছে সেয়ে আপোনাৰ গুৰু। এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু বুলি আমি কোৱা নাই, আমাক চিনাকি কৰি দিছে শ্ৰীমন্ত শংকৰদেৱক গুৰু বুলি কোনে? মহাপুৰুষ মাধৱদেৱে।